খৰতগানৰ লৈ আহিছো এক ডাঙৰ খবৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ ঘটনাত এজনৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা থিতাতে প্ৰাণ হেৰুৱাবলগীয়া ব্যক্তিজনে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ দুৰ্ঘটনাৰে এই এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ এজন ব্যক্তি আহত হৈছে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ নিখা নাৰায়ণপুৰ ঢলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা নাৰায়ণপুৰ ঢলপুৰ কাঠনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল দুখনকৈ ট্ৰাক আৰু থিতাতে এজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু আহত হৈছে এজন ঘটনা ইমানেই ভয়ংকৰ আছিল যে এজনে থিতাতে প্ৰাণ হেৰুৱাইছে আৰু আহতজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে আবদ্ধ হৈ পৰে শ শ বাহন ৰাষ্ট্ৰীয় ঘাইপথটোত আবদ্ধ হৈ পৰে শ শ বাহন আবদ্ধ হৈ পৰে আৰু অঞ্চলজুৰি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো নিশা নাৰায়ণপুৰৰ ঢলপুৰ কাঠনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে প্ৰাণ হেৰুৱাইছে সেই লোকজনে আৰু সমান্তৰালকৈ এজন আহত হৈছে আৰু আহতজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতজনক সমান্তৰালকৈ শ শ বাহন আবদ্ধ হৈ পৰিছে অঞ্চলজুৰি শ শ বাহন আবদ্ধ হৈ পৰা দুৰ্ঘটনাটোৰ পিছতেই কিয়নো দুৰ্ঘটনাটোৰ পিছত সেই যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ বহু যান বাহন অহা যোৱা কৰে কিন্তু দাও দাওকৈ দুখনকৈ ট্ৰাক জ্বলি উঠাৰ পিছত সমগ্ৰ অঞ্চলজুৰি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু আবদ্ধ হৈ পৰে শ শ বাহন এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো পুৱাই এক ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা স্বাধীনতা দিৱসৰ দিনা ভয়ংকৰ পথ দুৰ্ঘটনা জোকাৰি গৈছে ৰাজ্য আৰু থিতাতে এজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু আহত হৈছে এজন নিশাৰ ভাগত সংঘটিত হৈছিলে ভয়ংকৰ দুৰ্ঘটনাৰ নাৰায়ণপুৰৰ ঢলপুৰ কাঠনিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এগৰাকী আহত হৈছে বুলি খবৰ লাভ কৰা গৈছে আৰু পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে দুখনকৈ ট্ৰাক দাও দাওকৈ জ্বলি উঠে মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নাৰায়ণপুৰ ঢলপুৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এজনৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা আৰু আন এজন অতি গুৰুতৰভাৱে আহত হৈছে অতি সংকটজনক অৱস্থাত আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ঢলপুৰৰ কাঠনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নিশা ঢলপুৰৰ নাৰায়ণপুৰৰ ঢলপুৰ কাঠনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাটোৰ পাছতেই ৰাষ্ট্ৰীয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আবদ্ধ হৈ পৰে শ শ বাহন আবদ্ধ হৈ পৰিছে ঘটনাটোৰ পিছতে দাও দাওকৈ জ্বলি উঠিছে দুখনকৈ ট্ৰাক দুখন দাও দাও পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে দুখন ট্ৰাক দাও দাওকৈ জ্বলি উঠে আৰু এগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সমান্তৰালকৈ এগৰাকী অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো পুৱাৰ ভাগতেই নিশা ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নাৰায়ণপুৰত ঢলপুৰৰ কাঠনি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ইমানেই ভয়ংকৰ আছিল দুৰ্ঘটনাটো যে মুহূৰ্ততে দুয়োখন ট্ৰাক জ্বলি উঠে মুহূৰ্ততে দুয়োখন ট্ৰাক দাও দাওকৈ জ্বলি উঠে আৰু এগৰাকী লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু সমান্তৰালকৈ এজন আহত হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে আৰক্ষী দল উপস্থিত হৈছে আৰক্ষী দল তাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইতিমধ্যে ক'ব লাগিব যে সমগ্ৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথটো কিন্তু সমগ্ৰৰূপে বন্ধ হৈ পৰিছিল আবদ্ধ হৈ পৰিছিল শ শ বাহন এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা স্বাধীনতা দিৱসৰ দিনা ৰাজ্যত নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এক ভয়ংকৰ পথ দুৰ্ঘটনা জোকাৰি গৈছে নাৰায়ণপুৰ ঢলপুৰ কাঠনি অঞ্চল নিশাৰ ভাগত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৰাইজে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ইমানেই ভয়ংকৰ আছিল যে পথ দুৰ্ঘটনাটো যে মুহূৰ্ততে দুয়োখনকৈ ট্ৰাকত অগ্নিসংযোগ হয় আৰু এক দাও দাওকৈ জ্বলি উঠে দুয়োখন ট্ৰাক আৰু ইমান ভয়ংকৰ পথ দুৰ্ঘটনা আৰু নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এগৰাকী লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ এজন লোক আহত হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথে ভয়ংকৰ পথ দুৰ্ঘটনা এজন লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে এজন
আহত হৈছে আৰু আহত লোকজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। নিশা ৰাজপথত ভয়ংকৰ ঘটনা। 11:45 মানতে হৈছে ৰাতি। হয়, আপোনাৰ এখন ৰখাই থৈছিলে, এখন আহি পেলাই লগত মাৰি দি পেলাই লগে লগে জ্বলি গ'ল। জ্বলি এটাতো সেইখনতে স্পটত টুকুৰা টুকুৰকৈ ওলাইছেই। আৰু এতিয়া বাকী কিমানজন কি হৈ আছে ভিতৰত পিছতহে গম পোৱা যাব। আৰু এজন ইতিমধ্যে চিকিৎসালয়লৈ নিছে। সেইজনো বোলে মৰিছে বুলি কোৱা শুনিছোহে দেই। বাকীখিনি ডাউকৈ দুখন ট্ৰাক জ্বলি একদম ডাঙৰ ডাঙৰকৈ মানে আমি জীৱনত কোনোদিন নেদেখা এটা ঘটনা দেখিলোঁ। হাৱাজান কাঠনিত এনেকুৱা কাহিনী আৰু কোনোদিন দেখা, ইমানেই ওপৰলৈ জুই গৈছিলে, বাপৰে বাপ, ভগৱান জানে আমাক যে ওচৰৰ মানুহখিনি বাচিছোঁ যে। ভয় লাগি গৈছে। একদম ভয় মানে চব মানুহ ৰাস্তাত। এতিয়াও গাড়ীৰ ভিতৰত যিহেতু ফায়াৰ ব্ৰিগেডে বৰ্তমান 3খনকৈ ফায়াৰ ব্ৰিগেড আহি পালে, পাই পেলাই এতিয়া কণ্ট্ৰললৈ আনিছে জুইটো। গাড়ীৰ ভিতৰত এতিয়াও আছে নেকি? সন্দেহ আছে নেকি? সন্দেহটো আছে।